আপোনাৰ পৰিয়াল কেইগৰাকীমান মানুহেৰে গঠিত এটি গোট। এই মানৱ গোটটো আপোনাৰ কাৰণে সাংঘাতিক গুৰুত্বপূৰ্ণ এটি অনুষ্ঠান, যাৰ কোনো তুলনা নহয়। এই অনুষ্ঠানৰ সদস্যসকলক আপুনি জ্যেষ্ঠগৰাকী হিচাপে, অন্যতম সদস্য হিচাপে আপোনাৰ অলেখ দায়িত্ব আছে। অনুষ্ঠানটোক কেনেকৈ ভালকৈ গঢ় দিব পাৰি, গঠন কৰিব পাৰি, তাক কেনেকৈ উত্তৰোত্তৰ শ্ৰীবৃদ্ধি কৰাব পাৰি, আপোনাৰ যথেষ্ট কৰণীয় আছে, পৰিকল্পনা কৰিবলগীয়া আছে, সদস্যসকলক ট্ৰেইন আপ কৰিবলগীয়া আছে, প্ৰশিক্ষিত কৰিবলগীয়া আছে। তাৰ আগতে নিজে আপুনি প্ৰস্তুত সাজু হ'বলগীয়া আছে। আপোনাৰ দৃষ্টিভংগী থাকিব লাগিব। আপোনাৰ এই অনুষ্ঠানটোক, পৰিয়াল নামৰ এই অনুষ্ঠানটোক আপুনি কলৈ লৈ যাব, সদস্যসকলক কেনেকৈ আপুনি উপযুক্ত কৰি গঢ় দিব, তেওঁলোকৰ কেনেকৈ চৰিত্ৰ গঠন হ'ব, তেওঁলোকৰ কেনেকৈ মানসিক বিকাশ সাধন হ'ব, শাৰীৰিক গঠন কেনেকৈ, শাৰীৰিক উপযুক্ততা কেনেকৈ থাকিব, স্বাস্থ্যৱান হৈ থাকিব, স্বাস্থ্যৱতী হৈ থাকিব, তেওঁলোকে স্বনিৰ্ভৰশীলভাৱে চিন্তা ভাৱনা কৰিব পাৰিব, চবজন এৰি পেলাই তেওঁলোকে হয়তো এসময়ত বিয়পি পৰিব লাগিব সমাজখনত, বিশ্বৰ চুকে কোণে তেওঁলোকে কেনেকৈ নিজকে প্ৰতিষ্ঠা কৰিব, তাৰ কাৰণে আপুনি চিন্তা ভাৱনা কৰিব লাগিব। সুচিন্তিতভাৱে আপুনি পৰিয়ালটোক গঠন দিব লাগিব, গঠন কৰিব লাগিব। পৰিয়ালটোৰ মাজত আপুনি গণতন্ত্ৰ গঢ়ি তুলিব লাগিব। কেনেকৈ বিশ্বৰ সন্মুখীন হ'বলৈ, কেনেকৈ প্ৰতিকূলতাৰ সন্মুখীন হ'ব লাগিব, প্ৰতিকূল পৰিৱেশ, প্ৰতিকূল পৰিস্থিতি, প্ৰতিকূল বতৰ সন্মুখীন হ'ব লাগিব, সেয়া সকলো শিক্ষা পৰিয়ালটোৰ মাজত গঢ় দিব লাগিব। তাৰ কাৰণে আপুনি যদি উপযুক্তভাৱে যদি পৰিয়ালটোক গঢ় দিব পাৰিছে, আপোনাতকৈ সৌভাগ্যৱান আৰু কোনো নাই। পৰিয়ালটোৱে আপোনাক সুখে দুখে সকলো অৱস্থাতে আপোনাক উপযুক্তভাৱে আপোনাক সংগ দিব। পৰিয়ালটোৱে আপোনাক উপযুক্ত সময়ত, উপযুক্তভাৱে, যথেষ্ট আপদ বিপদত, বিষণ্ণ অৱস্থাটো আপোনাৰ লগত থাকিব। আপোনাৰ কাৰণে পৰিয়ালটো সাংঘাতিক গুৰুত্বপূৰ্ণ। কেৱল আপোনাৰ বাবেই নহয়, সমাজখনৰ বাবেও পৰিয়ালটো সাংঘাতিক গুৰুত্বপূৰ্ণ। আৰু এজ এ হোল গোটেই বিশ্বৰ মানৱ সমাজৰ কাৰণেই আপোনাৰ পৰিয়ালটো সাংঘাতিক গুৰুত্বপূৰ্ণ। আৰু পৰিয়ালটো যদি নিজে যদি গঢ় লৈ উঠে, উপযুক্ত হৈ উঠে, মানৱ সমাজৰ কাৰণে গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ উঠিব, অৱদান হৈ উঠিব। আৰু যদিহে কোনো পৰিয়ালৰ কোনো ভাৱক, কোনো পৰিয়ালৰ কোনো সদস্য উপযুক্ত হৈ উঠা নাই, ভাল চৰিত্ৰ নাই, উপযুক্ত শিক্ষা দীক্ষাৰে গঢ় লৈ উঠিব পৰা নাই, অসামাজিক কামত লিপ্ত হৈ আছে, পৰিয়ালটোৰ কাৰণে সেইগৰাকী সদস্য কিমান যন্ত্ৰণাদায়ক হৈ পৰে। কেৱল পৰিয়ালটোৰ কাৰণে নহয়, সমাজখনৰ কাৰণেও কেনেকুৱা যন্ত্ৰণাদায়ক হৈ পৰে। আৰু সমাজখনৰ কাৰণে গৈ পেলাই বৃহত্তৰ মানৱ সমাজৰ কাৰণে সেইগৰাকী সদস্য আৰু সেই পৰিয়ালটো হৈ পৰে এটা বোজাস্বৰূপ, যন্ত্ৰণাস্বৰূপ। সেইবাবে আপুনি যে আপোনাৰ পৰিয়ালটোক গঠন কৰিবলৈ উঠি পৰি লাগিছে, আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ কাম কৰিছে। আপুনি আটাইতকৈ ভাল কাম যিবোৰ কৰিছে, তাৰে মাজত অন্যতম ভাল কামটো সেইটো কৰি আছে, আপোনাৰ পৰিয়ালটোক আপুনি সদস্যসকলক গঢ় দিবলৈ যত্ন কৰিছে, কষ্ট ক্লেশ অধ্যৱসায় কৰিছে। আপোনাক নমস্কাৰ, আপোনাক ধন্যবাদ, আপোনাক চেলুট, আপোনাক চালুট। আহক আমি যত পৰনাস্তি চেষ্টা কৰোঁ, আমাৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যসকলৰ আন্তৰিকতাৰে তেওঁলোকৰ বুজ ল'বলৈ, তেওঁলোকৰ বিষাদ বেদনা বুজি পাবলৈ, তেওঁলোকক কেনেকৈ উৎসাহ উদ্দীপনা দিব পৰা যায় তাক জানিবলৈ। আহক ক'ৰবাত যদি দুখ ত্ৰুটি আছে, তাক কেনেকৈ মেৰামতি কৰিব লাগে, একেলগে পৰিয়ালৰ সদস্যসকল মিলি একেলগে তাক মেৰামতি কৰিবলৈ যত্ন কৰোঁ, তাক গঠন কৰিবলৈ, পুনৰ সৃষ্টি কৰিবলৈ যত্ন কৰোঁ। প্ৰতিটো পৰিয়াল হৈ উঠক সুন্দৰ, সুস্থ, সবল, সদৰ্থক চিন্তাৰে ভৰি পৰক পৰিয়ালৰ চোতাল। আহক আগুৱাও, আহক পোহৰ বিলাও। ধন্যবাদ।